নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা আছাম হিষ্ট্ৰী সিৰিজ আৰম্ভ কৰিছিলোঁ। তো আমি মেডিভেল আছাম হিষ্ট্ৰী এইটো ছেকেণ্ড ভিডিঅ' হয়। আমি আগৰকেইটা ভিডিঅ'ত এনচিয়েণ্ট আছাম হিষ্ট্ৰী সম্পূৰ্ণৰূপে কভাৰ আপ কৰিছোঁ। যদিহে আপোনালোকে চোৱা নাই সেইকেইটা চাই ল'ব পাৰে। তো আমি এতিয়া আহিছোঁ আহোম ডাইনাষ্টিলৈকে। আমি সকলোৱে জানো যে আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিলে। তো এই চিৰিজটোৰ দ্বাৰা আমি আহোমসকলৰ সেই 600 বছৰীয়া ইতিহাসৰ উত্থান পতন সম্পৰ্কে বিতংভাৱে অধ্যয়ন কৰিম। আহোমসকলে তেওঁলোকৰ যিটো বংশ বা ডিচেণ্ট সেইটো খুনলুং বা খুনলাইৰ পৰা বুলি ক্লেইম কৰে। এই খুনলুং বা খুনলাই হৈছে গ্ৰেণ্ডছন অফ লেংডন। লেংডন হৈছে ইন্দ্ৰ, অৰ্থাৎ তেওঁলোকে ইন্দ্ৰৰ গ্ৰেণ্ডছন খুনলুং আৰু খুনলাইৰ পৰা তেওঁলোকৰ ডিচেণ্টটো ক্লেইম কৰে। আহোমসকল হৈছে তাহানিৰ ব্ৰহ্মদেশৰ টাই ফেমিলিৰ ছান ব্ৰাঞ্চ, অৰ্থাৎ এটা ডাঙৰ ফেমিলি আছিলে টাই ফেমিলি বুলি। সেই ফেমিলিটোৰ এটা ব্ৰাঞ্চ হৈছে ছান ব্ৰাঞ্চ, আৰু সেই ছান ব্ৰাঞ্চৰ পৰা আহোমসকলে তেওঁলোকৰ বংশ ক্লেইম কৰে। আমি সকলোৱে জানো যে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চুকাফাই। চুকাফাই তেওঁৰ লগত প্ৰায় 10,000 সৈন্যবাহিনী আৰু নাগৰিকক লগত লৈ এখন নতুন সাম্ৰাজ্য এষ্টাব্লিছ কৰাৰ কাৰণে এটা অবিৰত যাত্ৰা অব্যাহত কৰিছিলে। চুকাফাৰ জন্ম হৈছিলে 1191 চনত। তেওঁ 1215 খ্ৰীষ্টাব্দত ব্ৰহ্মদেশ এৰিছিলে আৰু এখন নতুন ঠাইৰ সন্ধানত তেওঁ অসমৰ ফালে এটা অবিৰত যাত্ৰা আৰম্ভ কৰিছিলে। এইটো জানিব পৰা যায় যে চুকাফাই তেওঁৰ সৈন্য সামন্তসহ অসমত অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীত প্ৰৱেশ কৰে 1228 খ্ৰীষ্টাব্দত। এইটো ভালেকেইটা এক্সামত সুধিবলৈ দেখা পোৱা গৈছে, আৰু বহুতো মানুহ ইয়াতে কনফিউজ হৈ যায় যে চুকাফা কেতিয়া পোনপ্ৰথমে অসমত এণ্ট্ৰি কৰিছিলে। সেইটো বহুতে 1253 খ্ৰীষ্টাব্দ বুলি অভিহিত কৰে, কিন্তু 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত তেওঁৰ ৰাজধানীহে এষ্টাব্লিছ কৰিছিলে। ইয়াৰ আগতে অৰ্থাৎ 1228 খ্ৰীষ্টাব্দতে চুকাফাই ব্ৰহ্মপুত্ৰ ভেলীত অৰ্থাৎ এতিয়াৰ নামৰূপত তেওঁ এণ্টাৰ কৰিছিলে। আহোমসকলে যেতিয়া অসমত প্ৰৱেশ কৰিলে, যিহেতু অসমৰ মাটি সাৰুৱা আছিলে, ইয়াত জাষ্ট উদ্ভিদৰ বা যিকোনো শস্যৰ বীজ ছিটাই দিলে সিহঁতি লহপহকৈ বাঢ়ি আহে, আৰু ইয়াত ধানৰ খেতি প্ৰচুৰ পৰিমাণে হৈছিলে। আৰু যেতিয়া তেওঁ ইয়াতে সোমাইছিলে তেতিয়া চাৰিওফালে ধান পকি আছিলে। তো সেয়েহে সোণোৱালী শস্যৰ পথাৰখন দেখি তেওঁ অসমক মুংডুন চুনখাম বুলি অভিহিত কৰিছিলে। এই মুংডুন চুনখামৰ অসমীয়া অনুবাদ এইটোৱে যে সোণালী শস্যৰ পথাৰ। চুকাফা যেতিয়া অসমত প্ৰৱেশ কৰিলে অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীত, পোনপ্ৰথমবাৰৰ বাবে দুটা ট্ৰাইবে চুকাফাৰ কৰ্তৃত্বৰ ওচৰত নিজকে ছাবমিট কৰিছিলে, আৰু সেই দুটা ট্ৰাইব হৈছে বৰাহী আৰু মৰাণ ট্ৰাইব। এই বৰাহী ট্ৰাইবৰ যিজন চিফ আছিলে তেওঁৰ নামটো বডৌচা আছিলে, এইটো আপোনালোকে মনত ৰাখি থৈ দিব। তাৰপিছত চুকাফাই তেওঁৰ লগত দুটা পদবীধাৰী ব্যক্তিক লগত লৈ আহিছিলে। তাৰে এটা পদবী আছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। আপোনালোক সকলোৱে জানে যে এই দুজন আহোমৰ যিটো এডমিনিষ্ট্ৰেটিভ হায়াৰকি আছিলে, সেই হায়াৰকি ৰজাৰ পিছত তেওঁলোকৰ স্থান আছিলে। পৰৱৰ্তী সময়ত চুকাফাৰ 1268 খ্ৰীষ্টাব্দত মৃত্যু হয়। চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ সিংহাসন অধিগ্ৰহণ কৰে তেওঁৰ পুত্ৰ চুতেওফা। ইতিহাসৰ পাৰ্চপেক্টিভৰ পৰা চুতেওফা আৰু তেওঁৰ যিজন পৰৱৰ্তী উত্তৰাধিকাৰী আছিলে চুবিনফা সিমান এটা ইম্পৰ্টেণ্ট নহয়। তো জাষ্ট এনেই নামকেইটা মনত ৰাখি থৈ দিব, কেতিয়াবা জাষ্ট ক্ৰনলজিকেল অৰ্ডাৰত কুৱেশ্যন আহি যাব পাৰে বা আগতেও অহা দেখা গৈছে। চুবিনফাক ছাকচিড কৰিছিলে চুখাংফাই। এই চুখাংফায়ে ৰজনীক বিয়া কৰাইছিলে, অৰ্থাৎ তেওঁৰ ৰাণীগৰাকীৰ নাম হৈছিলে ৰজনী, আৰু এই ৰজনী তাহানিৰ যি কমতা ৰজা আছিলে প্ৰতাপধ্বজ, সেই প্ৰতাপধ্বজৰ জীয়ৰী আছিলে, অৰ্থাৎ তেওঁ ইন্দ্ৰনাৰায়ণৰ বায়েক আছিলে। আমি সকলোৱে আগৰ ভিডিঅ'ত পঢ়িছোঁ ইন্দ্ৰনাৰায়ণ প্ৰতাপধ্বজৰ কথা। ৰজনীৰ ফালৰ পৰা চুখাম্ফাৰ 4জন সন্তান হৈছিলে। তাৰ ডাঙৰজন আছিলে চুখ্ৰাংফা, তাৰপিছত চুতোফা, তাৰপিছত তেওখামতি আৰু চাওপলা। চুখ্ৰাংফাৰ পিছত ৰাজসিংহাসন অধিগ্ৰহণ কৰিলে তেওঁৰ ডাঙৰ পুতেক চুখ্ৰাংফা। চুখ্ৰাংফাৰ যেতিয়া মৃত্যু হ'ল তেতিয়া 5 বছৰৰ কাৰণে গোটেই আহোম সাম্ৰাজ্যত অৰাজকতাৰ সৃষ্টি হৈছিলে, অৰ্থাৎ কোনো ধৰণৰ ৰজা নাছিলে। তো সেয়েহে এটা অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছিলে। চুখ্ৰাংফাৰ পিছত ৰাজসিংহাসন অধিগ্ৰহণ কৰিলে চুতুফাই। ইয়াত চনকেইটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট এনে চাই থৈ দিব আপোনালোকে। চুতুফাক চুতীয়া সাম্ৰাজ্যৰ ৰজাই এখন প্ৰতিযোগিতাত দৰ্শক হ'বলৈ তেওঁক আহ্বান জনাইছিলে, আৰু তেওঁলোকৰ সেইটোৰ দ্বাৰা মিত্ৰতাপূৰ্ণ সম্পৰ্কটো দৃঢ় কৰিবৰ কাৰণে চুতুফাক চুতীয়া সাম্ৰাজ্যলৈকে নিমন্ত্ৰণ জনাইছিলে। কিন্তু এইটো এটা চুতীয়া ৰজাৰ পৰিকল্পনা আছিলে যে যেতিয়া চুতুফা চুতীয়া সাম্ৰাজ্যলৈকে গ'ল তেতিয়া তাৰ যোৱাৰ পিছত চুতুফাক ধৰি বান্ধি ফটকা গৰুৰ মাজত তেওঁক মৰিবৰ কাৰণে এৰি দিছিলে, আৰু সেই গৰুৰ গছকত চুতুফাৰ মৃত্যু হৈছিলে। চুতুফাৰ মৃত্যুৰ পিছত তেওখামতিক ৰাজসিংহাসনত অধিষ্ঠিত কৰা হ'ল। তেওখামতি শাৰীৰিকভাৱে বিকলাংগ আছিলে, আৰু যিহেতু চাওপলাই ভাবিছিলে যে চুতুফাৰ পিছত ৰাজসিংহাসন তেওঁই পাব, যিহেতু তেওখামতি বিকলাংগ আছিলে। কিন্তু
পৰিস্থিতিটো সম্পূৰ্ণৰূপে বেলেগ হৈ পৰিলে। চাওপলাই ৰাজসিংহাসন নাপালে। তাৰপিছত চাওপলাই ৰাজভৱন এৰি বিদ্ৰোহ তেওখামতিৰ বিপক্ষে বিদ্ৰোহত নামি পৰিছিলে। যদিওবা এই বিদ্ৰোহ আহোম ডাঙৰীয়াসকলে ভালকৈ ছাপ্ৰেছ কৰিছিলে। তেওখামতিৰ দুগৰাকী ৰাণী আছিলে। তেওঁ সৰুজনী ৰাণীক ডাঙৰজনীৰ তুলনাত বেছি ভাল পাইছিলে, কিন্তু ডাঙৰজনী ৰাণীৰ ফালৰ পৰা কোনো ধৰণৰ সতি সন্তান নাছিলে। সৰুজনী যেতিয়া প্ৰেগনেণ্ট হ'ল, তেতিয়া কি হৈছিলে, তেওখামতিক ডাঙৰজনী ৰাজকুমাৰীয়ে বুদ্ধি কৰি ৰাজভৱনৰ পৰা আঁতৰত পঠিয়ালে। আৰু এই সুযোগ লৈ তেওঁ সৰুজনী ৰাণীক ধৰি বান্ধি চাওদাঙক আদেশ দিলে যে তেওঁক কাটি সেই সৰু ৰাণীৰ তেজ তাইক দেখাবৰ কাৰণে। যেতিয়া চাওদাঙসকলে এই সৰুগৰাকী ৰাণীক কাটিবৰ কাৰণে লৈ আহিলে, তেওঁলোকৰ এই ৰাণীৰ ওপৰত দয়া মমতা জাগিলে, যিহেতু তেওঁ সেই সময়ত গৰ্ভৱতীও আছিলে। তাৰপিছত তেওঁলোকে কি কৰিলে, তেওঁক এখন কাঠৰ ভুৰ এখনত নদীত ভহাই দিলে। আৰু তাৰপিছত কুকুৰ এটা কাটি সেই কুকুৰৰ তেজ তেওখামতিৰ ডাঙৰগৰাকী ৰাণীক দেখালে। তাৰপিছত সেই ভুৰখন নদীৰে ভাহি গৈ আছিলে, আৰু গৈ থকা অৱস্থাত এগৰাকী ব্ৰাহ্মণে ভুৰখন উদ্ধাৰ কৰিলে। তাৰপিছত সেই ব্ৰাহ্মণৰ ঘৰতে সৰুগৰাকী ৰাণীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিলে, আৰু সেই পুত্ৰ সন্তানটোৰ নাম হৈছে চুডাংফা। যিহেতু চুডাংফা বামুণৰ ঘৰত লালিত পালিত হৈ ডাঙৰ দীঘল হ'ল, সেয়েহে তেওঁৰ নামটো বামুণী কোঁৱৰ আহি পৰিলে। তাৰপিছত যেতিয়া সৰুগৰাকী ৰাণী নাইকিয়া হ'ল, তেওখামতি সম্পূৰ্ণৰূপে ভাগি পৰিলে। আৰু এই অৱস্থাত ডাঙৰগৰাকী ৰাণীয়ে ভালেখিনি পৰিমাণে শাসন তেওঁ নিজ হাতলৈ আনি এটা মানে ডিক্টেটৰশ্বিপৰ নিচিনা ৰুল এটা এষ্টাব্লিছ কৰিলে। তো তেওঁৰ এই উপদ্ৰৱত অতিষ্ঠ হৈ ডাঙৰীয়াসকলে এদিন লগ হৈ ডাঙৰগৰাকী ৰাণীক হত্যা কৰি পেলালে। আৰু তাৰপিছত সম্পূৰ্ণ 8 বছৰ ডাঙৰীয়াসকলে এই ৰাজসিংহাসন তেওঁলোকে পৰিচালনা কৰিছিলে। তাৰপিছত ডাঙৰীয়াসকলে যেতিয়া এই বামুণী কোঁৱৰৰ বিষয়ে জানিলে, তেতিয়া তেওঁলোকে সদল বলে গৈ বামুণী কোঁৱৰক ৰাজসিংহাসনত অধিষ্ঠিত কৰালে লৈ আহি, আৰু তেওঁৰ এটা আহোম নাম দিছিলে চুডাংফা। সেই চুডাংফাৰ আইতাক আছিলে ৰজনী কোঁৱৰী, যিটো আমি অলপ আগতে পাইছিলোঁৱে। তাৰপিছত যেতিয়া চুডাংফা আহোম ৰাজসিংহাসনত অধিষ্ঠিত হ'ল, তেতিয়া তেওঁৰ যি পালক পিতৃ মাতৃ আছিলে, সেই পিতৃ মাতৃকো তেওঁ ৰাজঘৰলৈকে লৈ আহিলে। যিহেতু তেওঁৰ পালিত পিতৃ ব্ৰাহ্মণ আছিলে, সেয়েহে তেওঁ চুডাংফাৰ ওচৰত এটা চৰ্ত দিছিলে যে কোৰ্টৰ ভিতৰত এটা মন্দিৰ এটা এষ্টাব্লিছ কৰি দিব পূজা পাতল কৰাৰ অৰ্থে। তো সেই চৰ্তটো মানি চুডাংফাই কোৰ্টৰ ভিতৰতে এটা ছেপাৰেটকৈ মন্দিৰ এষ্টাব্লিছ কৰি দিছিলে। আৰু সেয়েহে কোৱা যায় যে চুডাংফাৰ দিনত হিন্দুইজিম ফাৰ্ষ্ট টাইম আহোম পেলেচত সোমাইছিলে। এইটো আপোনালোকে কনফিউজ নহ'ব যে কোনে পোনপ্ৰথমবাৰৰ বাবে হিন্দুইজিম গ্ৰহণ কৰিছিলে, সেইজন বেলেগ হয়। আমি পৰৱৰ্তী ভিডিঅ'ত সেই বিষয়ে ডিছকাছ কৰিম। চুডাংফাই হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে। তাৰ পৰিৱৰ্তে তেওঁ ৰাজঘৰত বা ৰয়েল কোৰ্টৰ ভিতৰত হিন্দুইজিমৰ এণ্ট্ৰি ঘটাইছিলে এটা মন্দিৰ এষ্টাব্লিছৰ দ্বাৰা। তো সেয়েহে তেওঁলোকৰ যি পূৰ্বপুৰুষৰ দেৱতা সোমদেউ, এই সোমদেউৰ লগতে বিষ্ণুৰ আৰাধনা চলি থাকিলে। ইয়াৰ পিছত চুডাংফাই তেওঁৰ ৰাজধানী, অৰ্থাৎ আহোম ৰাজ্যৰ ৰাজধানী তেতিয়া আছিলে চৰাইদেউৰ পৰা তেওঁ শ্বিফ্ট কৰিলে চৰগোৱালৈকে। আৰু এই চৰগোৱা হৈছে দিহিং নদীৰ পাৰত অৱস্থিত। ইয়াৰ উপৰি তেওঁ পোনপ্ৰথমবাৰৰ বাবে চেৰিমনী এটা পালন কৰিছিলে। সেই চেৰিমনীটো হৈছে চিংগৰি ঘৰ উঠা চেৰিমনী। এই চেৰিমনীত সাধাৰণতে 3টা কাঠৰ ঘৰ নিৰ্মাণ কৰা হয়। তো এটা ৰাজসিংহাসনত উঠাৰ আগতে সেই 3টা ঘৰত উঠিব লাগে এই চেৰিমনীটো অনুসৰি। একেবাৰে শেষৰ যিটো কাঠৰ ঘৰ হয়, সেই ঘৰটো চিংগৰি ঘৰ বুলি জনা যায়। আৰু সেই ঘৰটোত উঠাৰ আগতে বাওঁ হাতেৰে ৰাজকোঁৱৰজনে এজন মানুহক ছেক্ৰিফাইচ কৰিব লাগে, অৰ্থাৎ বলি দিব লাগে। তো এইটো এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে চিংগৰি ঘৰ উঠা চেৰিমনী পোনপ্ৰথমবাৰৰ বাবে কোনে এষ্টাব্লিছ কৰিছিলে বা পালন কৰিছিলে। তাৰপিছত চুডাংফাক ছাকচিড কৰিছিলে চুজাংফাই। ইমান এটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট নামকেইটা মনত ৰাখি থ'ব, ক্ৰনলজি ৱাইজ কেতিয়াবা আহি যাব পাৰে। তাৰপিছত চুজাংফাৰ পিছত ৰাজসিংহাসন অধিগ্ৰহণ কৰিলে চুফাকফা, তাৰপিছত আহিলে চুচেনফা, তাৰপিছত আহিলে চুহেনফা, আৰু তাৰপিছত আহিলে চুপিমফা। এই চুপিমফাৰ এটা বহুত ইণ্টাৰেষ্টিং কাহিনী এটা জানিবলৈ পোৱা যায় যে এটা চেৰিমনী হৈছিলে। সেই চেৰিমনীত আহোম ৰজাই বিভিন্ন ধৰণৰ ট্ৰাইবেল ৰজাসমূহক নিমন্ত্ৰণ কৰিছিলে। তো সেই চেৰিমনীত চুপিমফাৰ যিগৰাকী ৰাণী আছিলে, বৰৰাণী আছিলে, সেই ৰাণীগৰাকীয়ে তাহানিৰ যি নগা ৰজা আছিলে, সেই নগা ৰজাজনক চুপিমফাৰ আগত তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিলে। অৰ্থাৎ সেই নগা ৰজাজনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিলে। তো এই কথাটোত চুপিমফা ইমানে ক্ৰোধিত হ'ল যে তেওঁ ৰাণীগৰাকীক নগা ভিলেজলৈকে থাকিবৰ কাৰণে পঠাই দিছিলে। তাৰপিছত আমি আহিছোঁ এজন বহুত ইণ্টাৰেষ্টিং ৰুলাৰৰ ওচৰলৈকে। তেওঁ হৈছে চুহুংমুং বা দিহিঙীয়া ৰজা। তেওঁ ভালেখিনি ৰিফৰ্ম ইনিচিয়েট কৰিছিলে আহোম সাম্ৰাজ্যৰ ভিতৰত। তো সেয়েহে এক্সাম পইণ্ট অফ ভিউৰ পৰা তেওঁৰ ৰাজত্বকালটো জনাটো খুবেই প্ৰয়োজনীয়। তেওঁৰ ৰাজত্বকাল আছিলে 1497 পৰা 1539 চন।
তেওঁ আহোম ৰাজ্যৰ ৰাজধানী চৰাগুৱাৰ পৰা বকতালৈকে ট্ৰেন্সফাৰ কৰিছিল আৰু এই বকতাও দিহিং নদীৰ ওচৰতে অৱস্থিত। ইয়াৰ উপৰি পোনপ্ৰথমবাৰৰ বাবে তেওঁ গণনাৰ সুবিধাৰ্থে চাকা এৰা এডপ্ট কৰিছিলে। তাৰ আগলৈকে আহোমসকলে লাকলি ছিষ্টেম গণনাৰ সুবিধাৰ্থে ব্যৱহাৰ কৰিছিলে। লাকলি ছিষ্টেমটো সম্পূৰ্ণৰূপে ম্যানমাৰৰ পৰা ট্ৰেন্সমিটেড এটা ছিষ্টেম হয়, যিটো কেলেণ্ডাৰৰ পাৰ্পজত ব্যৱহাৰ কৰা যায়। তো চুহুংমুঙে সেই ছিষ্টেমটো চেঞ্জ কৰি চাকা এৰা এষ্টাব্লিছ কৰিছিলে বা এডপ্ট কৰিছিলে। ইয়াৰ উপৰি পোনপ্ৰথমবাৰৰ বাবে তেওঁ এটা হিন্দু টাইটেল ইউজ কৰিছিলে আৰু এই টাইটেলটো হৈছে স্বৰ্গনাৰায়ণ। এইটো কেতিয়াবা কুৱেশ্যনত আহি যায় যে কোনে পোনপ্ৰথমবাৰৰ বাবে এটা হিন্দু টাইটেল গ্ৰহণ কৰিছিলে। তো তাৰ উত্তৰটো হৈছে চুহুংমুঙে আৰু টাইটেলটো হৈছে স্বৰ্গনাৰায়ণ। ইয়াৰ উপৰি তেওঁ প্ৰথমজন আহোম ৰজা আছিলে যিয়ে পোনপ্ৰথমবাৰৰ বাবে তাহানিৰ অসমত চেঞ্চাছ কণ্ডাক্ট কৰিছিলে। ইয়াৰ উপৰি তেওঁ বৰপাত্ৰ গোহাঁই বুলি এটা নতুন পদবীৰ সৃষ্টি কৰিছিলে। আগতে চুকাফা যেতিয়া আহিছিলে তেতিয়া দুটা পদবী অলৰেডি আছিলে, এটা হৈছে বৰগোহাঁই আৰু এটা হৈছে বুঢ়াগোহাঁই। তো তাৰপিছত হায়াৰকীত আহি গ'ল বৰপাত্ৰ গোহাঁই। ইয়াৰ উপৰি তেওঁ ভালেকেইটা ফৈদৰ সৃষ্টি কৰিছিলে। এটা হৈছে দিহিঙীয়া, চিৰিঙীয়া, তুংখুঙীয়া আৰু এটা হৈছে টিপাম। এই ফৈদকেইটাৰ অৰ্থটো এনেকুৱা ধৰণৰ যে একমাত্ৰ এইকেইটা ফৈদৰ অন্তৰ্গত ৰাজকোঁৱৰেহে আহোম সাম্ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হ'ব পাৰিব। ইয়াৰ উপৰি চুহুংমুঙৰ দিনত আহোম সাম্ৰাজ্য ভালেখিনি বিস্তাৰিত হৈছিলে। তেওঁ চুতীয়া সাম্ৰাজ্য দখল কৰিছিলে 1523 খ্ৰীষ্টাব্দত আৰু সেই 1523 খ্ৰীষ্টাব্দত তেওঁ চুতীয়া সাম্ৰাজ্য দখল কৰি তাৰ যিটো গভাৰ্নেন্স, সেই গভাৰ্নেন্সো চোৱা চিতা কৰিবৰ কাৰণে তেওঁ এটা নতুন পদবী সৃষ্টি কৰিছিলে আৰু সেই পদবীটোৰ নাম হৈছে চদিয়াখোৱা গোহাঁই। আৰু এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে প্ৰথম চদিয়াখোৱা গোহাঁই কোন আছিলে? তেওঁ হৈছে ফ্ৰান্সেনমুং গোহাঁই। এই ফ্ৰান্সেনমুং মূলা গাভৰুৰ গিৰিয়েক আছিলে। ইয়াৰ উপৰি তেওঁ 1527 খ্ৰীষ্টাব্দত কাছাৰীসকলৰ বিপক্ষে এটা কেম্পেইনিং চলাইছিলে আৰু ইয়াত তেওঁ জয়ী হৈছিলে। জয়ী হোৱাৰ পিছত তেওঁ কাছাৰী সাম্ৰাজ্য আহোম সাম্ৰাজ্য অন্তৰ্ভুক্ত কৰা নাছিলে। তাৰ পৰিৱৰ্তে এটা এনুৱেল ট্ৰিবিউটেৰিজৰ বিনিময়ত তেওঁ কাছাৰীসকলক ৰাজত্ব কৰিবলৈ দিছিলে আৰু সেই তেতিয়াৰ পৰা কাছাৰীসকলক থাপিত সঞ্চিত ৰজা হিচাপে জনা যায়। কাছাৰীসকলে এই টাইটেলটোৰ পৰা ইমানে ক্ৰোধিত হৈছিলে যে অৱশেষত দেটচুং নামৰ কাছাৰী ৰজা এজনে 1531 খ্ৰীষ্টাব্দত আহোমৰ বিপক্ষে এটা ৰিভল্ট কৰিছিলে আৰু সেই ৰিভল্টটো ছাপ্ৰেছ কৰিছিলে চুহুংমুঙে 1534 খ্ৰীষ্টাব্দত। 1534 খ্ৰীষ্টাব্দত তেওঁ দেটচুঙক কমপ্লিটলি বিহেড কৰি দিছিলে। বিহেড কৰা মানে তেওঁ শিৰচ্ছেদ কৰাটো বুজায়। ইয়াৰ পিছত তেওঁ কাছাৰৰ যিটো এডমিনিষ্ট্ৰেশ্যন সেইটো চলাবৰ কাৰণে এটা নতুন পদবী সৃষ্টি কৰিলে আৰু সেই পদবীটো হৈছে মৰংগী খোৱা গোহাঁই। ইয়াৰ উপৰি এই চুহুংমুঙৰ দিনত আন এটা ইণ্টাৰেষ্টিং ঘটনা হৈছিলে যে তুৰ্বক খানে অসম ইনভেড কৰিছিলে। তো এই চনটো আপোনালোকে মনত ৰাখি থৈ দিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে তুৰ্বক খানে কাৰ দিনত আৰু কিমান চনত আহোম সাম্ৰাজ্যত বা অসমত ইনভেড কৰিছিলে। এইটো হৈছে 1532 চনত আৰু কাৰ দিনত? চুহুংমুঙৰ দিনত। তো আজিলৈ ইমানখিনিয়ে আছিলে। এতিয়া আপোনালোকলৈ তিনিটা কুৱেশ্যন মই এৰিব বিচাৰিছোঁ। যদিহে আপোনালোকে এনচাৰকেইটা জানে তেতিয়াহ'লে কমেণ্ট বক্সত মেনশ্যন কৰি দিব। প্ৰথমটো হৈছে যে কোনে পোনপ্ৰথমবাৰৰ বাবে অসমত চেঞ্চাছ কণ্ডাক্ট কৰিছিলে? ইয়াৰ উত্তৰ এইকেইটা: চুদেউফা, চুবিনফা, গদাধৰ সিংহ, চুহুংমুং এটচেট্ৰা। দ্বিতীয়টো কুৱেশ্যন হৈছে যে হিন্দুইজিম কেতিয়া বা কাৰ দিনত পোনপ্ৰথমবাৰৰ বাবে ৰয়েল কৰ্টৰ ভিতৰত সোমাইছিলে? তো উত্তৰ হৈছে চুহুংমুং, ৰুদ্ৰসিংহ, চুডাংফা, প্ৰতাপ সিংহ। তৃতীয়টো কুৱেশ্যন হৈছে যে শিংগৰি ঘৰ উঠা চেৰিমনিটো পোনপ্ৰথমবাৰৰ বাবে কোনে চেলিব্ৰেট কৰিছিলে? তাৰ এনচাৰকেইটা হৈছে চুতেফা, চুকলেংমুং, চুডাংফা আৰু চুক্ৰাংফা। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত লগ পাম। যদি সেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।